চিপাঝাৰৰ বিজুলীবাৰীত শুকাব পথ দুৰ্ঘটনা অচিনাকি বাহনৰ খুন্দাত থিতাতে নিহত এগৰাকী যুৱতী 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটি যুৱতীগৰাকীৰ নাম মঞ্জুৰা বেগম বুলি জানিব পৰা গৈছে পুনৰবাৰ কৈছো এটা গুৰুত্বপূৰ্ণ খবৰ চিপাঝাৰৰ বিজুলীবাৰীত শুকাব পথ দুৰ্ঘটনা অচিনাকি বাহনৰ খুন্দাত থিতাতে নিহত হয় এগৰাকী যুৱতী 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনাটি যুৱতীগৰাকীৰ নাম মঞ্জুৰা বেগম বুলি জানিব পৰা গৈছে চিপাঝাৰৰ পৰা আসলামউদ্দিনৰ ৰিপৰ্ট এনি ভাৰত 24 নমস্কাৰ মই দীক্ষু এনি ভাৰত 24 তৰফৰ পৰা অহা 15 আগষ্ট তাৰিখৰ পৰা এটা ৰিয়েলিটি শ্ব' তেওঁলোকে আয়োজন কৰিছে ৰিয়েলিটি শ্ব'টোৰ নাম হৈছে জুবিনৰ গানে কি আনে আৰু এই অনুষ্ঠানটোত 5 বছৰৰ ওপৰ সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব আৰু প্ৰথম অনুষ্ঠানটো আৰম্ভ হ'ব 15 আগষ্ট তাৰিখে ধেমাজি জিলাৰ পৰা গতিকে মই এনি ভাৰত 24 লৈ মই বহুত শুভেচ্ছা জ্ঞাপন কৰিলো অনুষ্ঠানটো যাতে খুব ধুনীয়াকৈ হয় ৰিয়েলিটি শ্ব'টো সকলোৱে যাতে অংশগ্ৰহণ কৰে তাকো মই আহ্বান জনালো আটাইকে 5 বছৰৰ ওপৰ সকলোৱে কাৰণ জুবিনদাৰ গানৰ সকলোৱে ফেন গতিকে সকলোৱে আহক এই অনুষ্ঠানটোত ভাগ লওক আৰু নিজৰ টেলেণ্ট আপোনালোকে প্ৰকাশ কৰক থ্যাংক ইউ